নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম চৰাইদেউ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কেইটামান ভেকেন্সিজ আহিছে আৰু এই ভেকেন্সি কেইটাৰ কাৰণে যিটো এডভাৰটাইজমেণ্ট ওলাইছিলে সেইটো ওলাইছে 13 তাৰিখে ওলাইছিলে ছেপ্টেম্বৰ মাহৰ। ইয়াত 5টা পোষ্ট ওলাইছে প্ৰচেছ চাৰ্ভাৰৰ আৰু আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। যোনখন আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে আসাম গভৰ্ণমেণ্টৰ গেজেট পাৰ্ট 9 ফৰ্ম সেইখনত আপোনালোকে ফিল কৰি পেলাই পঠাই দিব লাগিব। এতিয়া মই দেখাও আহক আপোনালোকক বাকি ডিটেইলছ। 5টা পোষ্ট আছে প্ৰচেছ চাৰ্ভাৰ 14,000 টকাৰ পৰা 60,500 টকা দিব বুলি কৈছে salary লগতে GP হ'ব grade pay হ'ব 5,200 per month along with other admissible allowances as per ROP rules। ইয়াৰ কাৰণে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে সেইটো কৈছে গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ নলেজ অফ এছামিজ লেংগুৱেজ মানে অসমীয়া আপোনালোকে জানিব লাগিব। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে পোষ্ট আছে, ৰিজাৰ্ভ OBC কাৰণে 2টা আছে, STP কাৰণে 1টা আছে, SC কাৰণে 1টা আছে, টোটেল 5টা আছে। যোনটো জব প্ৰফাইল হ'ব যিটো কাম আপোনালোকৰ হ'ব ফিল্ড ৱৰ্ক আছে, চাৰ্ভিং এণ্ড এক্সিকিউশ্যন অফ প্ৰচেছেছ থাকিব, চামান্স নটিফিকেশ্যনছ এটচেট্ৰা। আমাৰ কোৰ্টত যোনবিলাক চামান্স লিখিব লাগে নটিফিকেশ্যনছ লিখিব লাগে সেই তেনেকুৱা ধৰণৰ পাৰ্টি ৰিলেটেড টু এনি পেণ্ডিং মেটাৰ্ছ বিফৰ দ্য কোৰ্টৰ কামবিলাক আপোনালোকে কৰিব লাগিব। যোনটো এজ লিমিট বিচাৰিছে সেইটো কৈছে নট লেছ দেন 18 years তাৰমানে 18 yearsৰ পৰা 40 yearsৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰি দিব পাৰিব এজ অফ 01/01/2024 1 জানুৱাৰী 2024ৰ ভিতৰত আপোনালোকৰ এই এজটো কেলকুলেট কৰা হ'ব। তাৰপিছতে যোনটো গভৰ্ণমেণ্টৰ ৰিলেক্সেশ্যনছ আছে সেইসমূহ পাব গভৰ্ণমেণ্টৰ হিচাপত যেনেকৈ 5 বছৰ ST SC কাৰণে তাৰমানে 45 yearsলৈকে হৈ যাব, OBC বা MOBC হ'লে 3 বছৰ যোগ হৈ যাব 43 yearsলৈকে হ'ব। আৰু আপোনালোকে যদি ক'ৰবাত কাম কৰি আছে তেন্তে এখন নো অবজেকশ্যন চাৰ্টিফিকেট দিব লাগিব এট দ্য টাইম অফ ইণ্টাৰভিউ আৰু ৰিলিজ অৰ্ডাৰ দিব লাগিব। এপ্লিকেশ্যন ফৰ্ম যোনখন মই কৈছোঁ গেজেট পাৰ্ট 9 ফৰ্ম আছে সেইখন আপোনালোকে এখন যিকোনো আপোনালোকে ফটোকপি দোকানত গ'লে সেইখন ফৰ্মখন পাই যাব। তাৰ পৰা আপোনালোকে সেইখন লৈ ল'ব, লৈ পেলাই তাতে আপোনালোকে এখন ফিল কৰাৰ পিছতে ছেল্ফ এটেষ্টেড ফটোকপিজ অফ অল ৰেলিভেণ্ট টেষ্টিমনিয়েলছ ইন ছাপৰ্ট অফ দ্য এজ এডুকেশ্যনেল কোৱালিফিকেশ্যন মাৰ্কশ্বিট অফ HSLC HS and graduation valid employment exchange registration certificate caste certificate other qualification আৰু 3খন ৰিচেণ্ট চাইজ ফটোগ্ৰাফ তাৰমানে সেইখন ফৰ্মখন ল'ব। লগত আপোনালোকে এজ প্ৰুফৰ কাৰণে আপোনালোকে ধৰি লওক বাৰ্থ চাৰ্টিফিকেট দিলে বা মেট্ৰিকৰ এডমিট কাৰ্ডখন দিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ভিতৰত আপোনালোকে মাৰ্কশ্বিটছবিলাক দিব লাগিব 10, 12 আৰু গ্ৰেজুৱেশ্যনৰ লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আৰু যদি আপোনালোকে কাষ্টত বিলং কৰিছে তেতিয়া কাষ্ট চাৰ্টিফিকেট আৰু কম্পিউটাৰ বা বেলেগ কিবা যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে সেইখিনিও লগতে আপোনালোকে দিব আৰু লগতে 3খন ৰিচেণ্ট চাইজ ফটোগ্ৰাফ এইখিনি চব ছেল্ফ এটেষ্ট কৰি পেলাই বাই পোষ্ট বা আপোনালোকে বাই হেণ্ডো দিব পাৰিব। দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ চৰাইদেউ পিন 785690 আছামত দিব পাৰিব অৰ ড্ৰপ পাৰ্চনেলি এট দ্য ড্ৰপ বক্স তাতে ড্ৰপ বক্স এটা থাকিব চৰাইদেউ ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ চৰাইদেউ ডিউৰিং ৱৰ্কিং ডেজ এট দ্য অফিচ আৱাৰ্ছ অনলি অফিচ আৱাৰ্ছৰ ভিতৰত আপোনালোকে দিব লাগিব। বাই পোষ্ট পঠিয়ালে আপোনালোকে পিন নাম্বাৰটো দিছে 785690 এই পিন নাম্বাৰটো দিবলৈ কিন্তু নাপাহৰিব তেতিয়াহে আপোনালোকৰ একজেক্টলি গৈ পেলাই তাত পোষ্ট অফিচৰ পৰা জব ফৰ্মখন গৈ পাব আৰু লিখি দিব আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ প্ৰচেছ চাৰ্ভাৰ এনভেলপটোৰ ওপৰত। দ্য এপ্লিকেশ্যন শুড বি ফিল্ড ইন ব্লক লেটাৰ্ছ এণ্ড কণ্টেক্ট নাম্বাৰ্ছ এণ্ড ইমেইল ID মাষ্ট বি compulsorily provided in the application তাৰমানে নাম চামবিলাক ব্লক লেটাৰ লিখিব কণ্টেক্ট নাম্বাৰ আৰু ইমেইল ID এটা আপোনালোকে দিবই তেতিয়া আপোনালোকৰ যোনবিলাক কৰস্পণ্ডেঞ্চ হ'ব সেইবিলাক তেতিয়া আপোনালোকে সেই ফোন নাম্বাৰটোৰ পৰা ইমেইলত কৰিব নিজৰ নাথাকিলেও আপোনালোকৰ ঘৰৰ কাৰোবাৰ আছে যদি তেখেতলোকৰো দিব পাৰিব। আৰু এই পোষ্টটোৰ কাৰণে যোনটো ফিল আপ কৰা লাষ্ট ডেট হৈছে এইটো 8 তাৰিখ আছে 8 নৱেম্বৰলৈকে দিছে তো 8 নৱেম্বৰৰ ভিতৰত আপোনালোকে এইটো এপ্লাই কৰি দিব পাৰিব। বাকী এইখিনি এবাৰ পঢ়ি ল'ব ভালকৈ ডিটেইলছ মই যিখিনি কৈছোঁ সেইখিনিয়ে হয়। এপ্লিকেশ্যন শুড বি এড্ৰেছ এইটো ক'লোৱে দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ চৰাইদেউ এড্ৰেছটো এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব। এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে। আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াতে এলিজিবিলিটি একো বেছি বিচৰা নাই অকল আপোনালোকে যদি গ্ৰেজুৱেট হয় যিকোনো ষ্ট্ৰীমত আৰু যিকোনো পাৰ্চেণ্টেজ পায়ো যদি পাছ কৰে তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু যদি হেল্পফুল হৈছে তেন্তে লাইক এটা কৰি দিব আৰু পাৰিলে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতে শ্বেয়াৰ কৰি দিব।
যদি কোনোবা ইন্টাৰেষ্টেড হয় তেন্তে তেখেতলোকে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছতে মই আৰু এটা ভেকেন্সি বিষয়ে এটা ভিডিঅ' বনাইছো হেতু হৈছে গাঁও প্ৰধানৰ কিছুমান ভেকেন্সি ওলাইছে চৰাইদেউ ডিস্ট্ৰিক্টতে ওলাইছে সেই ভিডিঅ'টোৰ লিংকও মই আপোনালোকক দি দিম আপোনালোকে হেতু এবাৰ চাই ল'ব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ